আজি 28 জানুৱাৰীত মহানগৰীৰ 1 নং ৱাৰ্ডৰ সদিলাপুৰৰ ব্ৰহ্মপুত্ৰ ব্যায়ামাগাৰৰ সৌজন্যত ব্যায়ামাগাৰৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হৈছে। সভাত মহানগৰীৰ তথা বিভিন্ন অঞ্চলৰ বহু বিষয়ববীয়া উপস্থিত থাকে। সভাত সভাপতিত্ব কৰে ৰবীন ডেকাই। উক্ত সভাতে সভাপতিত্ব হিচাপে পল্লৱ কুমাৰ দাসক, বিশ্বজিৎ বৰ্মনক কাৰ্যকৰী সভাপতি হিচাপে, খুন্তি বৰ্মনক সম্পাদক হিচাপে, কাৰিকৰী সঞ্চালক হিচাপে বলিন কলিতা, কোষাধ্যক্ষ হিচাপে বিৰাজ বৰ্মন সহিতে বহুকেইগৰাকী উপদেষ্টাক লৈ তথা বিভিন্ন বিষয়ববীয়াক লৈ কামৰূপ জিলা পাৱাৰ লিফটিং আৰু ষ্ট্ৰমেন সন্থা নামাকৰণেৰে এটা সন্থা শক্তিশালী কমিটি গঠন কৰে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসম ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি আছে, তেখেতে বক্তব্য ৰাখিব আৰু এই ব্ৰহ্মপুত্ৰ জিমৰ স্বত্বাধিকাৰী বিৰাজ বৰ্মনে বক্তব্য ৰাখিব। আমি ষ্ট্ৰংমেন খেলটোৰ বিষয়ে অকণ কৈ লওঁ, কাৰণ এই খেলটো নতুন অসমত। আৰু ষ্ট্ৰংমেন এই খেলটো আমেৰিকাত বিখ্যাত আছিল, ষ্ট্ৰংমেন আমেৰিকা বুলি। তাৰপৰা এতিয়া ভাৰতত অলৰেডি খেলটো চলি আছে, বহু ৰাজ্যত আছে। ষ্ট্ৰং ইণ্ডিয়া ফেডাৰেশ্যনে আমি কথা পাতিছিলোঁ, কথা পাতি আমি ষ্ট্ৰংমেন ৰাজ্যিক সমিতিখিনি আমাৰ গঠন কৰা হ'ল। তাৰে এখন খেল নগাঁৱত এখন খেল এখন হৈছিলে ৰাজ্যিক ভিত্তিত। সেই খেলখন 18 তাৰিখে হৈ গ'ল। তাৰে আমি 8টা গ্ৰুপ কৰিছিলোঁ। সেই খেলটোৰ পিছত এতিয়া আমি জিলা সমিতিবিলাক গঠন কৰি আছোঁ। সেই জিলা সমিতি গঠন কৰিবৰ কাৰণে মই নানু দাস সভাপতি ষ্ট্ৰংমেন ৰাজ্যিক সমিতি আৰু অৰূপ বৰা তেখেত সাধাৰণ সম্পাদক জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক তেখেত আমি আহিছিলোঁ, আৰু এডভাইজাৰ মিডিল ৰয় আমি আহিছিলোঁ এই কমিটিখন গঠন কৰিবৰ কাৰণে। আজি কমিটিখন আমি ইয়াত আলোচনাৰ পৰা আমি ঠিক কৰিলোঁ যে আমি খেলখন কমিটিখন আজি গঠন নকৰোঁ, কিন্তু অৰ্গেনাইজিং কমিটি এখন কৰিছোঁ খেলখন পতাৰ কাৰণে। এতিয়া এই অতি শীঘ্ৰে মাহ বা দুমাহৰ ভিতৰতে তেওঁলোকে আৰু এখন মিটিং পাতিব। আজি যিখিনি কমিটি হ'ল, আমাৰ যিখন অৰ্গেনাইজিং কমিটি যিখন ষ্ট্ৰংমেন হল তেখেতে নামখিনি কৈছে, সেইখিনিৰ প্ৰতি আলোচনা আকৌ হ'ব। হৈ পেলাই তেওঁলোকে অতি দুমাহমানৰ ভিতৰত আমি খেল এখন ইয়াত অনুষ্ঠিত কৰিম। আৰু ইয়াৰ খেলৰ টাইপবিলাক হৈ গ'ল কি, অলপ বেলেগ গাড়ী টানা, টায়াৰবিলাক ফ্লিপ কৰা বা প্লেটছবিলাক দাঙি ৰখা, গাৰ জোৰ আৰু মানসিক জোৰ কিমান আছে, এইটো চোৱাটোৱে আমাৰ মেইন কথা। এই খেলটো খুব পপুলাৰ হ'ব বুলি আমি আশা কৰোঁ, আৰু এইটো কমাৰ্চিয়েল গেম হয়। আগলৈ এইধৰণে জিলা সমিতিবিলাক গঠন কৰি থাকিব, খেলবোৰ পৰ্যায়ক্ৰমে আপোনালোকক জনাব। ইয়াতে সভাপতি হিচাপে মই কাৰ্যভাৰ লৈছিলোঁ আৰু সভাখন পৰিচালনা কৰিছিলোঁ। ইয়াতে বিভিন্ন এই পাৱাৰ লিফটিং বা ষ্ট্ৰংমেন ইত্যাদিৰ ওপৰত আলোচনা হৈছিল, আৰু সেই হিচাপত ইয়াতে কেইটামান প্ৰস্তাৱ লোৱা হৈছে। প্ৰস্তাৱত হিচাপে পাৱাৰ লিফটিং কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেল পাৱাৰ লিফটিং এছ'চিয়েশ্যন হিচাপে এটা কমিটি গঠন কৰা হৈছে। ইয়াতে সভাপতি হিচাপে পল্লৱ কুমাৰ দাস আৰু সম্পাদক খুন্তি বৰ্মন, কোষাধ্যক্ষ বিৰাজ বৰ্মন, এইটো আৰু বিভিন্ন সদস্য আছে। আৰু লগতে ইয়াত গুৱাহাটীতো কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰো কমিটিখন গঠন কৰা হৈছে। ইয়াত সভাপতি হিচাপে ডিষ্ট্ৰিক্ট ৰুৰেল পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ এখন সভা আছিলে। সভাখন আমাৰ ব্ৰহ্মপুত্ৰ জিম সদিলাপুৰত অনুষ্ঠিত হৈছিলে। ইয়াতে সভাপতি হিচাপে মই কাৰ্যভাৰ লৈছিলোঁ আৰু সভাখন পৰিচালনা কৰিছিলোঁ। ইয়াতে বিভিন্ন এই পাৱাৰ লিফটিং বা ষ্ট্ৰংমেন ইত্যাদিৰ ওপৰত আলোচনা হৈছিল, আৰু সেই হিচাপত ইয়াতে কেইটামান প্ৰস্তাৱ লোৱা হৈছে। প্ৰস্তাৱত হিচাপে পাৱাৰ লিফটিং কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেল পাৱাৰ লিফটিং এছ'চিয়েশ্যন হিচাপে এটা কমিটি গঠন কৰা হৈছে। ইয়াতে সভাপতি হিচাপে পল্লৱ কুমাৰ দাস আৰু সম্পাদক খুন্তি বৰ্মন, কোষাধ্যক্ষ বিৰাজ বৰ্মন, এইটো আৰু বিভিন্ন সদস্য আছে। আৰু লগতে ইয়াত গুৱাহাটীতো কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰো কমিটিখন গঠন কৰা হৈছে। ইয়াত আৰু কাৰ্যকৰী সদস্য হিচাপে পল্লৱজ্যোতি ৰয়ক নিৰ্বাচিত কৰা হৈছে, আৰু পৰ্যায়ক্ৰমে ইয়াতে সদস্য ভৰ্তি কৰা হ'ব। আৰু লগতে আৰু পাৱাৰ লিফটিং এই সভাখনতে কামৰূপ ডিষ্ট্ৰিক্ট ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যন বুলি এটা সমিতি গঠন কৰা হৈছে। ইয়াত সভাপতি হিচাপে চন্দন বৰ্মন, কাৰ্যকৰী সভাপতি হিচাপে মই শ্ৰী ৰবীন ডেকা, আৰু সম্পাদক হিচাপে বিদ্যাধৰ দাসৰ নামটো লোৱা হৈছে। কাৰিকৰী সঞ্চালক হিচাপে
পংকজ মেধি আৰু বলিন কলিতা। আৰু লগতে এই কামৰূপ অসম ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি আছে, তেখেতে বক্তব্য ৰাখিব। আৰু এই ব্ৰহ্মপুত্ৰ জিমৰ স্বত্বাধিকাৰী বিৰাজ বৰ্মনেও বক্তব্য ৰাখিব। আমি ষ্ট্ৰংমেন খেলটোৰ বিষয়ে অকণ কৈ লওঁ, কাৰণ এই খেলটো নতুন অসমত। ষ্ট্ৰংমেন এই খেলটো আমেৰিকাত বিখ্যাত আছিল, ষ্ট্ৰংমেন আমেৰিকা বুলি। তাৰপৰা এতিয়া ভাৰতত অলৰেডি খেলটো চলি আছে, বহুত ৰাজ্যত আছে। ষ্ট্ৰং ইণ্ডিয়া ফেডাৰেশ্যনে আমি কথা পাতিছিলোঁ, কথা পাতি আমি ষ্ট্ৰংমেন ৰাজ্যিক সমিতিখন আমাৰ গঠন কৰা হ'ল। তাৰে এখন খেল নগাঁৱত খেল এখন হৈছিলে ৰাজ্যিক ভিত্তিত। সেই খেলখন 18 তাৰিখে হৈ গ'ল। তাৰে আমি 8টা গ্ৰুপ কৰিছিলোঁ। সেই খেলটোৰ পিছত এতিয়া আমি জিলা সমিতিবিলাক গঠন কৰি আছোঁ। সেই জিলা সমিতি গঠন কৰিবৰ কাৰণে মই নানু দাস সভাপতি ষ্ট্ৰংমেন ৰাজ্যিক সমিতি, আৰু ৰূপ বৰা তেখেত সাধাৰণ জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক তেখেত আমি আহিছিলোঁ, আৰু এডভাইজাৰ মৃদুল ৰয় আমি আহিছিলোঁ এই কমিটিখন গঠন কৰিবৰ কাৰণে। আজি কমিটিখন আমি ইয়াত আলোচনাৰ পৰা আমি ঠিক কৰিলোঁ যে আমি খেলখন কমিটিখন আজি গঠন নকৰোঁ, কিন্তু অৰ্গেনাইজিং কমিটি এখন কৰিছোঁ খেলখন পতাৰ কাৰণে। এতিয়া এই অতি শীঘ্ৰে এমাহ বা দুমাহৰ ভিতৰতে তেওঁলোকে আৰু এখন মিটিং পাতিব। আজি যিখিনি কমিটি হ'ল, আমাৰ যিখন অৰ্গেনাইজিং কমিটি যিখন ষ্ট্ৰংমেন হ'ল, অলৰেডি তেখেতে নামখিনি কৈছে, সেইখিনিৰ সৈতে আলোচনা আকৌ হ'ব। হৈ পেলাই তেওঁলোকে অতি দুমাহমানৰ ভিতৰত আমি খেল এখন ইয়াত অনুষ্ঠিত কৰিম। আৰু খেলৰ টাইপবিলাক হৈ গ'ল কি, অলপ বেলেগ গাড়ী টানা, টায়াৰবিলাক, গাৰ জোৰ আৰু মানসিক জোৰ কিমান আছে এইটো চোৱাটোৱে আমাৰ মেইন কথা। এই খেলটো খুব পপুলাৰ হ'ব বুলি আমি আশা কৰোঁ, আৰু এইটো কমাৰ্চিয়েল গেম হয়। এইটো খুব আগলৈ এই ধৰণে জিলা সমিতিবিলাক গঠন হৈ থাকিব আৰু খেল হ'ব, পৰ্যায়ক্ৰমে আপোনালোকক জনোৱা হ'ব। আজি ইয়াত গঠন কৰা হ'ল, আৰু গোটেই আমাৰ আসাম ষ্টেট কমিটিৰ পৰা গোটেইখিনি আহিছে। এই কমিটিখনৰ পূৰ্ণাংগ কমিটি এখন হৈছে, আৰু বাকী কিছুমান আছে, সেইবিলাকৰ নামবিলাক ভৰাব লাগিব। বাকী সকলোৰে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই জিমৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰুৰেল পাৱাৰ লিফ্টিং এছ'চিয়েশ্যনখন আজি ইয়াত গঠন কৰা হ'ল, আৰু গোটেই আমাৰ আসাম ষ্টেট কমিটিৰ পৰা গোটেইখিনি আহিছিল। এই কমিটিখনৰ পূৰ্ণাংগ কমিটি এখন হৈছে, আৰু বাকী কিছুমান আছে, এইবিলাকৰ নামবিলাক ভৰাব লাগিব। বাকী সকলোৰে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই মোৰ জিমৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই কি কয় সদিলাপুৰৰ ব্ৰহ্মপুত্ৰ জিমত আমি দুখন পাৱাৰ লিফ্টিং আৰু ষ্ট্ৰংমেন কমিটি গঠন কৰা হ'ল। বহুত দিনৰ পৰা আমি অনুভৱ কৰিছিলোঁ পাৱাৰ লিফ্টিং খেলৰ প্লেয়াৰসকলে ভাল সুবিধা আহি নাপায়, বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। সেয়ে আমি গোটেই গুৱাহাটী আৰু সদিলাপুৰ কামৰূপ ৰুৰেলৰ গোটেই মানুহখিনি লগ খাই পেলাই এটা সিদ্ধান্ত ল'লোঁ যে এই খেলটোক আগুৱাই নিব পাৰোঁ আৰু প্লেয়াৰৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। সেই সূত্ৰে আমি কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেল পাৱাৰ লিফ্টিং এণ্ড ষ্ট্ৰংমেন এছ'চিয়েশ্যন আৰু গুৱাহাটী মেট্ৰ' বুলি আমি এখন এছ'চিয়েশ্যন হেৰি কৰিলোঁ। আৰু এই এছ'চিয়েশ্যনখন আমি এটা সিদ্ধান্ত ল'লোঁ, অতি সোনকালে আমি খেল এখন পাতিম। আজি আমাৰ মিটিঙৰ সভাপতি কেইজন হ'ল, আপোনাৰ ৰুৰেলখন আচ্ছা, সভাপতি হৈছে পল্লৱ দাস, আৰু কাৰ্যকৰী সভাপতি পাতিলে বৰ্মন, আৰু ছেক্ৰেটাৰী হিচাপে পাতিলে কুন্তি বৰ্মনক। আৰু সেইদৰে আমাৰ গুৱাহাটীখনত হ'ল দেৱজ্যোতি বুঢ়াগোহাঁই, তেওঁ সভাপতি, প্ৰণৱ কলিতা কাৰ্যকৰী সভাপতি, অঞ্জন পুজৰ বৰুৱা সম্পাদক, আৰু আমি সেইদৰে পিছত বহি আমি কমিটিখন বনাই লওঁ।